আৰক্ষী থানা ৰাজ্যৰ শ্ৰেষ্ঠ আৰক্ষী থানা হিচাপে ঘোষণা ডিগবৈ থানালৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বঁটা ঘোষণা শ্ৰেষ্ঠ থানা মানপত্ৰ প্ৰদান কৰিব গৃহ মন্ত্ৰালয়ে থানাখনৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সামগ্ৰিক পৰিৱেশ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে শান্তি শৃংখলা ৰক্ষা কৰাৰ ক্ষেত্ৰত বিগত কিছু বছৰ ধৰি অভূতপূৰ্ব সফলতা লাভ কৰি আহিছে থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা পৰিদৰ্শক দিব্যজ্যোতি দত্তৰ লগতে বৰ্তমান 5 জন উপপৰিদৰ্শক আৰু 10 গৰাকী আৰক্ষী কনিষ্টবলে নিজৰ দায়িত্ব সফলতাৰে সম্পন্ন কৰি আহিছে অহা 26 আগষ্টত গুৱাহাটী উলুবাৰীৰ অসম আৰক্ষী মুখ্য কাৰ্যালয়ৰ পৰা এই প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিব ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্তই এনে ভাল খবৰৰ বাবে ডিগবৈ সাংবাদিক সন্থাই আৰক্ষী বিষয়াগৰাকীৰ লগতে সমূহ আৰক্ষীলৈ শুভেচ্ছা জনাইছে মই সাজুলিবাটি ছাত্ৰ সন্থা চেণ্ট্ৰেল কমিটিৰ কাৰ্যনিৰ্বাহক সদস্য আপোনালোকে জ্ঞাত যে ভাৰতীয় মন্ত্ৰণালয়ৰ পৰা যি ডিগবৈ থানাই শ্ৰেষ্ঠ পুৰস্কাৰ লাভ কৰিছে সঁচাকৈ আজি আমি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধ্ৰুৱজ্যোতি ছাৰ দেৱক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ যিহেতুকে এই থানাখনে সুন্দৰভাৱে পৰিচালনা কৰাৰ ক্ষেত্ৰত সকলো গাঁওৰক্ষী বাহিনী সকলোবিলাক জনগোষ্ঠীয় দল সংগঠনে সহায় সহযোগ কৰি আহিছে আৰু তেনেদৰে আজি আমি এই ডিগবৈ থানাই যে যি সফলতা লাভ কৰিলে আমাৰ ফালৰ পৰা আমি যথেষ্ট সুখী আৰু যিটো আমি ভাষাৰে ক'ব নোৱাৰোঁ ধন্যবাদ তলাৰৰ পৰা ডিগবৈ থানাই শ্ৰেষ্ঠ থানা হিচাপে বঁটা লাভ কৰিছে আপোনাৰ প্ৰতিক্ৰিয়া কি চাওক আমি প্ৰতিক্ৰিয়া বুলি ক'লে আমি নথৈ আনন্দিত হৈছোঁ আৰু 1935ত ষ্টাব্লিছড ডিগবৈ থানাখন আজিলৈকে এনেকুৱা ধৰণৰ পুৰস্কাৰ পোৱা নাই গতিকে আমি এইটো প্ৰথমবাৰৰ পৰা কাৰণে এটা নেশ্যনেল এৱাৰ্ড পোৱাৰ যোগ্য আমাৰ থানাই যে অৰ্জন কৰিছে তাৰ কাৰণে আমি মানে প্ৰকাশ কৰিব পৰা ভাষাত প্ৰকাশ কৰিব পৰা নাই আমি কিমান সুখী আৰু লগতে আমি ক'ব বিচাৰিম যে আমাৰ গোটেই টিম ৱৰ্কটো আমাৰ ছাৰৰ নেতৃত্বত দিব্যজ্যোতি ছাৰৰ নেতৃত্বত আমাৰ যোনটো টিম ৱৰ্ক আছে এইটো খুব শৃংখলাবদ্ধভাৱে হৈছে পাব্লিক ৰিলেশ্যনটো খুব ভাল আৰু লগতে ফাইল মেইনটেনেন্সৰ পৰা কৰি লৈ থানাৰ যিখিনি কাম কাজ আছে সেইখিনি খুব ধুনীয়াকৈ এটা ছিষ্টেমেটিক ৰুলত তেওঁ কৰিছে আৰু সেই গতিকে আমাৰ গাঁওৰক্ষী বাহিনী যিবিলাক আছে তেওঁলোকো খুব ধুনীয়াকৈ ছাৰৰ লগত খোজ মিলাই ক'ব বিচাৰিছোঁ ডিগবৈ থানাৰ অধীনত অৰ্ধশতাধিক 50তকৈ অধিক গাঁওৰক্ষী বাহিনী আছে নিশ্চয় এই ডিগবৈ থানাই যে আজি বঁটাটো পাবলৈ সক্ষম হৈছে গাঁওৰক্ষীৰ অৱদান আছে নিশ্চয় আছে গাঁওৰক্ষী বাহিনীৰ বহুত অৱদান আছে আৰু আমি সদায় ডিগবৈ থানাৰ লগত ওতপ্ৰোতভাৱে জড়িত থাকোঁ আমাৰ যিকোনো গাঁও অঞ্চলত আমাৰ যিবিলাক গাঁওৰক্ষী বাহিনী আছে আমাৰ চহৰ অঞ্চলত গাঁও অঞ্চলত আৰু বিভিন্ন গাঁওৰক্ষী বাহিনী যিবিলাক আছে সদায় আমি ছাৰক ইনফৰ্ম কৰি থাকোঁ কিবা এটা যদি ক্ৰাইম হয় বা গাঁৱত কিবা যদি এনেকুৱা ধৰণৰ অসুবিধাবিলাক হয় আমি ছাৰক ইনফৰ্ম কৰোঁ আৰু ছাৰে লগে লগে এটা টীম পঠাই এইখিনি নিৰ্মূল কৰিবৰ কাৰণে গতিকে গাঁওৰক্ষী বাহিনী আমি অৰহ কাম কৰি আছোঁ যাতে আৰু ডেভেলপ কৰিব পাৰোঁ যাতে আমাৰ ডিগবৈ চহৰখন এটা শান্তিপ্ৰিয় এটা চহৰ হিচাপে গণ্য কৰে আৰু ইয়াতে যেতিয়া আমাৰ মানে আৰু যিবিলাক ড্ৰাগছ ৰিলেটেড বস্তু আছে ড্ৰাগছ ৰিলেটেড ক'বলৈ গ'লে মাদক দ্ৰব্য ধৰক ড্ৰাগছ আছে কাটি গাঁজা যিবিলাক আছে আমি এইবিলাক নিৰ্মূল কৰিবৰ কাৰণে গাঁওৰক্ষী বাহিনী দিনে ৰাতিয়ে কাম কৰি গৈ আছে আৰু ছাৰেও আমাক ইয়াত বহুত সহায় কৰিছে গতিকে গাঁওৰক্ষী বাহিনীৰ এটা পূৰ্ণ সহযোগিতা থানাৰ লগত আছে ডিগবৈৰ পৰা প্ৰদীপ দেৱনাথৰ ৰিপৰ্ট ডেইলি 24